এই মুহূৰ্তত আহি পৰিছে 2026 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দি ৰিজাল্টৰ বাবে বাট চাই থকা লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ৰাতিপুৱা 10 বজাৰ লগে লগে মুঠ 15টা ৱেবছাইট যোগে প্ৰকাশ পাব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। লগতে কেইবাটাও মোবাইল এপত ফলাফল চাব পাৰিব ৰাজ্যৰ 3,30,000 ছাত্ৰ ছাত্ৰীয়ে। বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক ফোন আৰু মেছেজ কৰি সুধি আছিলা যে এইবাৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব নে নাই আৰু মেক্সিমাম কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব। লগতে বহুতেই মোক সুধিছা যে এইবাৰ স্কুটি পাৰ্চেণ্টেজ কিমান, 80% নে 60%। গতিকে মই তোমালোকক জনাওঁ যে প্ৰতি বছৰৰ দৰে এইবাৰো সকলোকে গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব আৰু মেক্সিমাম 6 মাৰ্ক তোমালোকে গ্ৰেছ মাৰ্ক পাবা আৰু মুঠ তোমালোকে 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক পাবা। লগতে স্কুটি পাৰ্চেণ্টেজৰ বিষয়ে তোমালোকে বহুতেই মোক সুধিছা, গতিকে মই তোমালোকক কৈ থওঁ যে 2024 বৰ্ষত ছোৱালীৰ স্কুটি পাৰ্চেণ্টেজ আছিলে 60% আৰু ল'ৰাৰ স্কুটি পাৰ্চেণ্টেজ আছিলে 75%। কিন্তু নতুন শিক্ষানীতিৰ আধাৰত যোৱা বৰ্ষ অৰ্থাৎ 2025 বৰ্ষৰ পৰা ল'ৰা আৰু ছোৱালী উভয়কে 80% পালে স্কুটি প্ৰদান কৰা হ'ব বুলি অসম চৰকাৰে জনাইছে আৰু সেইমতে 2026 বৰ্ষতো 80% পালে ল'ৰা আৰু ছোৱালীক উভয়কে স্কুটি প্ৰদান কৰা হ'ব। গতিকে SB অসম মিডিয়াৰ ফালৰ পৰা তোমালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। সকলোৰে ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছোঁ আৰু কাইলৈ ৰাতিপুৱা ৰিজাল্ট ঘোষণা হোৱাৰ পিছত এইকেইটা ৱেবছাইট ফ'ল' কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে কেইবাটাও ৱেবছাইট দিয়া হৈছে, তোমালোকে চাব পাৰিছা। 1ৰ পৰা আৰম্ভ কৰি 12টা ৱেবছাইট দিয়া হৈছে। গতিকে এই 12টা ৱেবছাইটৰ ভিতৰত তোমালোকে কোনকেইটা ৱেবছাইট ফ'ল' কৰিবা আৰু কোনকেইটা ৱেবছাইটত তোমালোকে সকলোতকৈ আগত ৰিজাল্ট চাব পাৰিবা, লগতে মাৰ্কশ্বিটসহ ডাউনলোড কৰিব পাৰিবা, মই তোমালোকক জনাই যাম। প্ৰথমটো ৱেবছাইট তোমালোকে ফ'ল' কৰিবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in। এই ৱেবছাইটটো তোমালোকে প্ৰথমে ফ'ল' কৰিবা। তাৰপিছত ফ'ল' কৰিবা resultsassam.nic.in। এইটো অতিকৈ ভাল এটা ৱেবছাইট, এইটো তোমালোকে ফ'ল' কৰিব পাৰা। তাৰপিছত ফ'ল' কৰিব পাৰা results.shiksha। এইটো ভাল এটা ৱেবছাইট, তোমালোকে য'ৰ পৰা অতি সহজেই ৰিজাল্ট চাব পাৰিবা, লগতে মাৰ্কশ্বিটৰ ডাউনলোড কৰি ল'ব পাৰিবা। তাৰপিছত ফ'ল' কৰিব পাৰা digilocker.gov.in। এইটো তোমালোকে ৱেবছাইট ফ'ল' কৰিবা। তাৰপিছত ফ'ল' কৰিব পাৰা assamjobalert.com। এইটো ৱেবছাইটৰ পৰাও তোমালোকে কিন্তু মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিবা। তাৰপিছত ফ'ল' কৰিবা assamresult.in। তাৰপিছত ফ'ল' কৰিবা indiaresults.com। তাৰপিছত www.school9.com। তাৰপিছত ndtv.com। কেইবাটাও ৱেবছাইট দিয়া হৈছে, মই তোমালোকক সকলোকেইটা ৱেবছাইট পঢ়ি শুনাইছোঁ। তোমালোকে এই 12টাৰ ভিতৰত এটা ৱেবছাইটত গ'লে তোমালোকৰ ৰিজাল্ট কিন্তু চাব পাৰিবা। www.iresults.net, indianexpress.com, www.vidyavision.com, তাৰপিছত indianexpress.com, www.vidyavision.com। গতিকে তোমালোকে এইকেইটা ৱেবছাইট ফ'ল' কৰিবা আৰু এইকেইটা ৱেবছাইটৰ ভিতৰত আটাইতকৈ ভাল ৱেবছাইট হৈছে এইটো AHSEC, কাৰণ এইটো হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট। আৰু যদিহে দেখা যায় যে এই ৱেবছাইটটো কাম নকৰা হৈ পৰিছে, তেনেহ'লে তোমালোকে এইটো ৱেবছাইট বা মই তোমালোকক দেখুৱাইছোঁ এই 5টাৰ ভিতৰত যিকোনো এটা ৱেবছাইট তোমালোকে ফ'ল' কৰিবা। এই ৱেবছাইটকেইটাত তোমালোকে দ্ৰুতগতিত ৰিজাল্ট লাভ কৰিবা, লগতে মাৰ্কশ্বিটসহ ডাউনলোড কৰি ল'ব পাৰিবা।